ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজপথৰ দুৰৱস্থা জলাকলা খাইছে সাধাৰণ জনতাই মৰণফণ্ডত পৰিণত শিলচৰ হাফলং ৰাষ্ট্ৰীয় ঘাইপথ NHIDCL আৰু প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাত তীব্ৰ ক্ষোভ দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত মৰণফণ্ডত পৰিণত হৈছে শিলচৰ হাফলং ৰাষ্ট্ৰীয় ঘাইপথ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ চৰম উদাসীনতাৰ বাবে এতিয়া এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠাই ঠাই সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত যাৰ ফলত এয়া আচলতে ৰাস্তা নে পুখুৰী সেয়া ধৰাই টান হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ বাবে বিশেষকৈ কাছাৰ জিলাৰ উদাৰবন সমষ্টিৰ অন্তৰ্গত জাপিৰবন অংশৰ অৱস্থা বৰ্তমান সময়ত অতি ভয়াৱহ তথা বিপদসংকুল হৈ পৰিছে ইয়াৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে প্রত্যেক বারিশের সিজনে এরকম হয়ে যায় টোল প্লাজাতে আয়া 2 গাড়ি ফাত্তর ডাললো গাড়ি যেতে পারে না রাখিয়ে যায় গিয়ে আর টোল ট্যাক্স তো তোমার সবসময় লয় টোল ট্যাক্স আমরা যদি অন্তে গিয়ে যাই তারপরেও আমরা ট্যাক্স দিই এরপরে সব গাড়িতে লয় ট্যাক্সও লয় রাস্তা তারা কাজ করে না ডেইলি অ্যাক্সিডেন্ট হয় 4-5টা গাড়ি ডেইলি অ্যাক্সিডেন্ট হয় মানুষের জখম হয় নিজে আমার পাও জখম আছে আমি নিজেও পড়ছি বুঝছেন আকিদা হইলাম তারা রাস্তায় কোনো কাজও করে নাই চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ এই চৰম উদাসীনতা তথা সেৱাগীৰ বিৰুদ্ধে এতিয়া ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ভুক্তভোগী লোকসকল ক্ষুব্ধ ৰাইজে অতি শীঘ্ৰে আৰু অনতিপলমে এই মৰণপণ সদৃশ পথছোৱা মেৰামতিৰ বাবে দাবী জনাইছে অন্যথা চৰকাৰ আৰু NHIDCLৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ ক্ষুব্ধ বাসিন্দাসকলৰ সাইটে জলগুলো রাস্তার ঢুকে আর রাস্তার ঢুকে রাস্তাটা মানে গাঁথা হয়ে থাকে আর এখানে তারা উপরে উপরে রিপেয়ারিং করিয়া যায় সাইটে ড্রেন ডুন কিচ্ছু নাই অনেক সময় ছোটো ছোটো বাচ্চা লইয়া অটোয়াই এখানে ফাল্টি মারে জখম হয় তারা পুরা স্নান করিয়া আমরা উঠাইয়া তারা সুরক্ষার বুঝে রাখিয়া তারা ফাটাই দিই ওর মধ্যে সপ্তাহ দিন আগে এখানে একটা বাইক অ্যাক্সিডেন্ট হইয়া পুরা বামাত ভাঙ্গা 2 টুকরা হয়ে গেছে কাছাৰৰ কাটিগড়ত মৰ্মান্তিক ঘটনা পথ নিৰ্মাণৰ বাবে খন্দা নলাত পৰি শিশুৰ মৃত্যু কাটিগড়ৰ তৰিণীপুৰত ভাৰতমালা প্ৰকল্পৰ অধীনত চলি থকা পথ নিৰ্মাণৰ বাবে খন্দা এক গভীৰ নলাত পৰি অকাল মৃত্যু সাৱটি ল'বলগীয়া হৈছে 10 বছৰীয়া এটি শিশুৱে নিহত দুৰ্ভগীয়া শিশুটিৰ নাম কামিল উদ্দিন বুলি জানিব পৰা গৈছে ঘৰৰ পৰা খেলিবলৈ ওলাই গৈছিল শিশুটি কিছু সময়ৰ পাছতেই ঘৰৰ কাষতে থকা ৰাস্তাৰ কাষত খামি থোৱা এটা গভীৰ নলাৰ শিশুটিৰ নিস্তেজ দেহটো উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় লগে লগে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে শিশুটিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি কাটিগড়া আৰ্হি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে 12টার সময় একটা ছেলে ভারতমালা প্রকল্পের রাস্তার নালাত ফুলিয়া মারা গেছে তারপরে উঠাইয়া লিয়া গেছেন ডাক্তারে গেছে পোস্টমর্টম লিয়া গেছেন পোস্টমর্টম থেকে এখন লিয়া আইসো আবার পরে ভারতমালা অফিসের সামনে এখন রাস্তা রাখা হয়েছে বৰপেটাৰ অনুপতিত চৰম ক্ষোভ স্বাধীনতাৰ 7 দশকৰ পিছতো কদৰ্যময় পথ বোকাৰ মাজত থিয় হৈ ৰাইজৰ প্ৰতিবাদ স্বাধীনতাৰ 7টা দশক অতিক্ৰম কৰাৰ পিছতো এই কদৰ্যময় পথ মেৰামতি হোৱা নাই গাঁৱৰ ৰাইজে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিবলগীয়া হৈছে প্ৰতিবাদ জন্মৰ পৰা ইয়াতে হেনেকৈ ৰাস্তা আজিলৈকে ইমান বিদায় গেল আহিল আজিলৈকে খবৰে লোৱা নাই এটা কমচে কম 300-400 ঘৰ মানুহ আছে ইয়াতে আমাৰ আলুপতি হাই ছেকেণ্ডাৰী হাই স্কুল এমই স্কুল এলপি স্কুল সবই আছে তাতে ল'ৰা ছোৱালী যাওয়ার কারণে বিরাট অসুবিধা জৰাজীৰ্ণ পথে জলাকলা হৈছে ডবকাবাসীকো ডবকা চহৰত প্ৰৱেশ কৰা মূল পথৰ অচলা অৱস্থা বিগত 2 বছৰে জৰাজীৰ্ণ অৱস্থাত আছে এই পথ ইমানৰ পিছতো লোক নিৰ্মাণ বিভাগে পথটো মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ
এই অতি জৰাজীৰ্ণ পথেৰে ৰাইজে যাতায়াত কৰিব লগা হয় হাস্পতাল, থানা আৰু বিভিন্ন স্কুল কলেজলৈ, যাৰ বাবে ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকল চৰম দুৰ্ভোগৰ চিকাৰ হৈছে। আশ্চৰ্যজনক কথাটো হৈছে এই মৰণফান সদৃশ পথটোৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত অৱস্থিত হৈ আছে স্বয়ং লোক নিৰ্মাণ বিভাগৰ চৰকাৰী কাৰ্যালয়। ব্যুৰ' ৰিপৰ্ট DY365